আপোনালোক আটাইকে নমস্কাৰ জনাইছো। আজি আপোনালোকক এখন বিশেষ গ্ৰন্থৰ বিষয়ে কিছু কথা ক'বলৈ লৈছো। এই গ্ৰন্থখনে এক বিশেষ ঐতিহ্য বহন কৰি আছে অসমীয়া সাহিত্যত। তাৰ আগতে মই আপোনালোকক এবাৰ গ্ৰন্থখন দেখুৱাই ল'ব বিচাৰিছো। এইখনে এখন অতি সৰু কলেবৰৰ এখন গ্ৰন্থ আৰু গ্ৰন্থখনৰ নাম লীলা আৰু গ্ৰন্থখনৰ প্ৰণেতা হৈছে বিশিষ্ট সংস্কৃত পণ্ডিত ভৱদেৱ ভাগৱতী। আৰু ভাগৱতীয়ে এইখন গ্ৰন্থ ৰচনা কৰিছিলে 1924 চনত আৰু যোৱা বছৰ এই গ্ৰন্থখন প্ৰকাশৰ 100 বছৰ পূৰ্ণ হৈছে। আৰু 100 বছৰ পূৰ্ণ হোৱা উপলক্ষে ভাগৱতীৰ সুযোগ্য পুত্ৰ ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে এই গ্ৰন্থখন পুনৰ প্ৰকাশ কৰি উলিয়াইছে। অৱনী কুমাৰ ভাগৱতীয়ে এই গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱাৰ মূলতে আছিলে যে নতুন প্ৰজন্মই যাতে এই গ্ৰন্থখনৰ বিষয়ে জানিব পাৰে। নতুন প্ৰজন্মই যাতে জানিব পাৰে যে আজিৰ পৰা 100 বছৰ আগতে নলবাৰী জিলাৰ কৈঠালগুছিৰ এজন সংস্কৃত পণ্ডিতে সেই সময়তে যি সময়ত ছপাশাল পৰ্যাপ্ত নাছিলে, অসমত ছপাশাল নাছিলে, সেই সময়তে এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে। আৰু এইখনেই হৈছে নলবাৰী জিলাৰ পৰা প্ৰকাশিত প্ৰথমখন অসমীয়া উপন্যাস। আৰু সেই সময়ত সমগ্ৰ অসমত মাত্ৰ কেইখনমান অসমীয়া উপন্যাসে প্ৰকাশ পাইছিলে আৰু তাৰ ভিতৰত আছিল নলবাৰীৰ পৰা প্ৰকাশ পোৱা ভৱদেৱ ভাগৱতীৰ লীলা অন্যতম। সেই সময়ত ৰজনীকান্ত বৰদলৈৰ মিৰিজুৱৰী প্ৰকাশ পাইছিলে আৰু এই মিৰিজুৱৰীৰ লগতে সমসাময়িকভাৱে এই ভৱদেৱ ভাগৱতীৰ লীলা প্ৰকাশ পাইছিলে। আৰু আহকচোন আমি লীলাৰ বিষয়ে আৰু কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। বিশিষ্ট পণ্ডিত ভৱদেৱ ভাগৱতীয়ে 1924 চনত এই উপন্যাসখন প্ৰকাশ কৰিছিল। ইয়াৰ 5 বছৰমান পূৰ্বে তেওঁ উপন্যাসখন লিখি উলিয়াইছিল। এইখন লীলা নলবাৰী জিলাৰ পৰা প্ৰকাশিত প্ৰথমখন উপন্যাস। আচলতে সেই সময়লৈ অসমীয়া ভাষাত মাত্ৰ 5খনমান উপন্যাসে ৰচিত হৈছিল। যি সময়ত অসমীয়া উপন্যাসে ঠন ধৰি উঠা নাছিল, সেই সময়ত নলবাৰীৰ এজন ছাত্ৰই এখন উপন্যাস লিখি উলিয়াইছিল। লীলা উপন্যাসখন ছাত্ৰজনে 8ম-9ম শ্ৰেণীত পঢ়ি থাকোঁতেই লিখিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত ছপাশালৰ অভাৱৰ বাবে উপন্যাসখন বহু দিন অপ্ৰকাশিতভাৱে ৰৈছিল। 1924 চনত ছাত্ৰজনে উপন্যাসখন নিজে প্ৰকাশ কৰি উলিয়াইছিল। সেই সময়ত গ্ৰন্থখনৰ মূল্য আছিল 6 আনা। ছপা কিতাপৰ দুষ্প্ৰাপ্য সময়ত এই কিতাপখন বহুতেই পঢ়িছিল। আনকি সেই সময়ত পুথিভঁৰালসমূহত কিতাপখন সযতনে ৰাখিছিল। 1924 চনত প্ৰকাশিত এই উপন্যাসখনে 100 বছৰ অতিক্ৰম কৰিলে। এখন অসমীয়া উপন্যাসৰ 100 বছৰ কম সময় নহয়। উপন্যাসখনৰ 100 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে তেওঁৰ পুত্ৰ বিশিষ্ট লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে গ্ৰন্থখন পুনৰ প্ৰকাশ কৰি উলিয়াইছে। গ্ৰন্থখন পুনৰ প্ৰকাশ কৰি উলিওৱাৰ উদ্দেশ্য আছিল 100 বছৰ পূৰ্বে এখন অতি ভিতৰুৱা গাঁৱৰ পৰা ভাগৱতীয়ে এই উপন্যাসখন লিখি প্ৰকাশ কৰি উলিয়াইছিল। এই কথা নতুন পুৰুষসকলে জানি অনুপ্ৰাণিত হ'ব বুলিয়ে এই গ্ৰন্থখন পুনৰ মুদ্ৰণ কৰা হৈছে। প্ৰয়াত ভাগৱতী সংস্কৃত ভাষাৰ এগৰাকী বিদগ্ধ পণ্ডিত আছিল। তেওঁ নিজৰ পাণ্ডিত্যৰ বাবে 1982 চনত ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল। 1902 চনত জন্মগ্ৰহণ কৰা ভাগৱতীৰ লিলি প্ৰকাশৰ সময়ত বয়স আছিল মাত্ৰ 22 বছৰ।